Hello friends, মই আজি খুব হেলদি এন্ড টেস্টি এটা টিফিন ৰেচিপি লৈ আহিছো কিডছৰ বাবে খুব ভাল হ'ব স্কুলত টিফিন দিয়াৰ বাবে আৰু ডাঙৰ সৰু সকলোৰে বাবে বহুত হেলদি এটা টিফিন তো মই কেনেকেনো বনালো আপোনালোকে চাব আহক মোৰ ভিডিওটো ইয়াতে কেঁচা মুগৰে খুব ধুনিয়াকে এটা মই পেনকেক বনাইছো পেনকেক বনাই পেলে এটো স্টাফিং কৰিছো তো স্টাফিংটো হেলদি হয় হেবাবে আপোনালোকে ভিডিওটো চাই থাকক আৰু যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ এটা কৰি দিব মোৰো ভাল লাগিব কমেন্ট কৰি জনাব আৰু আপোনালোকে যদি বনাই মোৰ লগত কমেন্ট বক্সত শেয়াৰ কৰিবলৈ নাপাহৰিব ইয়াতে মই লৈছো গুটা মুগু আৰু চাউল তাৰ মানে মুগু যিমান লম তাৰ আধা চাউল মই এবাটি মুগু লৈছিলো আৰু আধা বাটি চাউল লৈছিলো ৰাতি তিয়াই থৈ ধুনিয়াকে সাফা কৰি ধুই লৈ তাৰপিছত মিক্সাৰ জাৰ এখনত দি লৈছো এতিয়া মই ধনিয়া পাত আৰু মান ধনিয়া আদা সৰু এটুকুৰা কাটি দিলো দুটা জলকীয়া কাটি দিলো আৰু ধনিয়া পাতখিনি দি লৈছো লোৱাৰ পিছত খুব ধুনিয়াকে মিহি পেষ্ট কৰি লম আমি মিক্সাৰ জাৰত দিবলে এতিয়া মিক্সাৰখিনি এটা বাটিত ঢালি ললো তাৰপাছত ইয়াতে ধুনিয়াকে মিক্স কৰি ললো এখন স্পেচুলাৰে আৰু নিমখ সোৱাদ অনুযায়ী নিমখ দি পেলে তাতে মিক্স কৰি ললো এতিয়া ইয়াতে ধনিয়া পাত ললো আলু এটা বইল কৰি গ্ৰেট কৰি ললো ইয়াতে কেঁচা জলকীয়া দুটা কাটি ললো বিট এটা ৰুকি ললো আৰু পনিৰ ৰুকি লৈছো লৈ পেলে নিমখ দিলো আৰু তাৰে লগত মই ইয়াতে মিক্স হাৰ্ব লৈছো অকনমান ধুনিয়া ফ্লেভাৰ আহাৰ কাৰণে তাৰ লগতে মই পিজ্জা পাস্তা মিক্স আছিলে মোৰ ঘৰত এইটো অকনমান মিলাই দিলো আৰু মেগি মেজিক মছলা অকনমান দি পেলে ধুনিয়াকে মই হাতেৰে মিলাই দিলো তাৰপিছত মিক্স কৰি ইয়াতে টিক্কিৰ নিচিনা সৰু সৰুকে শেপ দিলম এতিয়া মই পেন এখন গেছত বহাই দি ঘি অকনমান দি লৈছো ঘি অকনমান দি পেলে মুগৰ যেটো বেটাৰ বনাইছিলো এটো অকনমানকে দি তাৰপিছত আমি ঢাকনি এখন মাৰি দিম পেনকেকটো অকনমান ভিজিব কাৰণে 1 মিনিটৰ কাৰণে 1 মিনিট পিছত লুটিয়াই দিলো পেনকেকটো এনেকৈ আমি কেইটামান পেনকেক বনাই ৰেডি কৰি ৰাখিম তাৰ পিছত আৰু এখন পেনকেক দেৱাখনত দি দিলো এতিয়া মই বিটৰ টিকিটো দি তাৰ ওপৰত আৰু এখন পেনকেক বহাই দিলো আৰু অকনমান হেকি ললো ভালকে হেকাৰ পিছত আকৌ লুটিয়াই দিলো তাৰ পিছত ধুনিয়াকে বনাই প্লেট এখনত উঠাই ৰাখিলো আৰু মই এতিয়া প্ৰেজেন্টেচন কৰি আপোনালোকক দেখুৱাম কেনেকুৱা প্ৰেজেন্টেচন কৰিলো এতিয়া মই দৈ লৈছো দৈৰ মাজত মই অকনমান সস মিক্স কৰি পেলে এটা সস বনালো বনাই পেলে অকনমান ডিজাইন কৰি দিলো ডিজাইন কৰি পেলে মই পেনকেক স্যান্ডউইচ যেটো বনাইছো এটো কাটি পেলে ধুনিয়াকে হজালো লগত বিটৰুট দিছো অকনমান গ্ৰেটেড আৰু ধনিয়া পাত দি পেলে পৰিবেশন কৰিলো হৈ গল ৰেডি মোৰ মুগৰ পেনকেক স্যান্ডউইচ ৰেচিপিটো